ঐ ভাই ৰবাচোন। শুনাচোন মোৰ মৰাণত তই দেখোন তোৰ ইমান ডাঙৰ দোকানখন এৰি টমটম চলাই আছ যে? কি কবি ৰুবুলৰ ওচৰৰ পৰা আহিলো। সেই তেতিয়া যে বাকীলে লৈছিলে পইচাটো খুজিবলৈ গৈছিলো, মোক গালি পাৰি পঠিয়ালে। দাদা মোৰ দোকানৰ বাকীকেইটা দিব পাৰিব নেকি? মোৰ মানে বহুত অসুবিধা হৈছে চলিবলৈ। কি কলি বাকী? মোক কি বাকী খোৱা মানুহ যেন লাগিছে নেকি? হে দাদা আপুনি ধেমালি কৰিছে নেকি? মইনো আৰু আপোনাৰ ওচৰলৈ কিমান দিন আহিম? দিয়কচোন, মোৰ সঁচাকৈ বহুত ডাঙৰ বিপদ এটা আহিছে। আপুনি ধেমালি নকৰিব এই সময়ত। তোৰ এই পাগলামিবোৰ শুনিবলৈ মোৰ টাইম নাই। আৰু যদি বাকী কিবা আছিলেও চব পাহৰি যা। বুজি নাপাইছো। ভণ্টি বেমাৰৰ কাৰণে এতিয়া মই পইচা ক'ত যোগাৰ কৰোঁ? দে হ'ব, তই ইমান চিন্তা কৰিব নালাগে। মোৰ ওচৰত কেছ ইমানখিনি আছে, এইখিনি ধৰচোন। ৰাতিলৈ এপাক আমাৰ ঘৰত আহিবিচোন, মই যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম। তই মোক এই টকাখিনি কি বিশ্বাসত দিছ? মই জানো তোক আকৌ ঘূৰাই দিব পাৰিম? হ'ব দে যা, তই কি ফালত চাই ল'ম নহয়। তই হৈছ আমাৰ গাঁৱৰ ল'ৰা, মই যদি গাঁৱৰ ল'ৰাটোক সহায় নকৰোঁ তেনেহ'লে মোৰ মানৱীয়তাখিনি ক'ত থাকিব? সঁচাকৈ কিছুমান কথা মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। অসমীয়াত এষাৰ কথা আছে নহয়, পানীতকৈ গাখীৰ মূল্য বেছি, কিন্তু আমি পিয়াহত পানীহে বিচাৰোঁ।